ঐ ৰাজীৱ, কি কৰিছ তই? ভালে আছনে? তোৰ বোলে গা ভাল নাই? কালি ক্লিনিকো নগলি। মই আকৌ আজি ৰাতিপুৱা তোৰ ক্লিনিক গৈছিলোঁ। তেতিয়াহে গম পালোঁ তোৰ বোলে গা ভাল নাই, সেইকাৰণে ক্লিনিক যোৱাই নাই। চৰি দেই, বেয়া নাপাবি। মই একদম গম পোৱা নাছিলোঁ জান। আৰু কালি মই কাম এটাত বিজিও আছিলোঁ, সেইকাৰণে। বাৰু এতিয়াতো ভাল পালি নাই? ঠিকে আছনে এতিয়া? মই ঠিক আছোঁ। কালি একচুৱেলি সেইদিনা ৰাতি মানে মই ফ্ৰিজৰ পানীৰে মাথাটো ধুই দিছিলোঁ, চুলিখিনি অলপ গৰম লাগি আছিলে। তাৰপিছতে ৰাতিপুৱা উঠিব পৰা নাই নহয় কালি। একদম গা বেয়া জান, একদম জ্বৰ উঠি গৈছিলে, চৰ্দি তৰ্দি হৈ গৈছিল। সেইকাৰণে কালি ক্লিনিক যাবই নোৱাৰিলোঁ। তাৰপিছত ৰাতিলে অকণমান গাটো বেছি বেয়া লাগিছিল, হ'লেও এতিয়া ঠিকে আছে বাৰু, ইমান এটা একো নাই। তথাপিও যদি বেছি বেয়া লাগে তেতিয়া ডক্টৰৰ ওচৰত এবাৰ যাম বুলি ভাবিছোঁ। পিছে তই কালি ক'ত বিজি আছিলিনো? মোৰ কথানো কি ক'ম। মই যিজনী ছোৱালীক বিচাৰি ইয়াত আহিছিলোঁ, সেই ছোৱালীজনীক মই লগটো পালোঁ, কিন্তু তাই মোক দেখিবই নোৱাৰে। তাই মানে আমাৰ কোম্পানীৰ ফালৰ পৰা প্ৰজেক্ট এটা পাইছে। ময়ো প্ৰথমতে গম পোৱা নাছিলোঁ, পিছতে গম পালোঁ। তাৰপিছত তাই কিবা ডিছকাছ কৰিবৰ কাৰণে মোৰ অফিচলৈ 3 দিন অহা যোৱা কৰিলে, কিন্তু মই তাইক টাইম দিয়া নাছিলোঁ। সেইকাৰণে তাই মোক খং কৰি আছে। কালি মই কৈছিলোঁ গধূলি আহিবা ডিছকাছ কৰি ল'ম বুলি, ৰেষ্টুৰেণ্ট এখনত মাতিছিলোঁ, কিন্তু তাই নাহিলে। গোটেই ৰাতি তাতে বহি থাকিলোঁ। মোৰ ইমান বেয়া লাগিছে, সেইকাৰণে মন চনবোৰ ভাল নাই। পিছত আকৌ তোক লগ কৰিবলৈ গৈছিলোঁ, ভাবিলোঁ আজিতো তোৰ ডিউটি নাই, গতিকে তোৰ লগত অকণমান ওলাই যাম, মনটোকে ভাল লাগিব। সেই বুলি তোক বিচাৰি যাওঁতেহে গম পালোঁ তোৰ গা বেয়া হোৱাৰ কথা। বাৰু হ'ব দে, ব'ল ব্ৰেকফাষ্ট কৰি লওঁগে। বা, পাস্তা বনাই ৰাখিছ? ভালেই হ'ল দে, মই ইয়ালৈ গুচি আহিলোঁ ন। এনেও মইতো ভালকৈ একো বনাবও নাজানো, আৰু বাহিৰতনো কিমান খাম, অকলে অকলে মনো নাযায়। ভাবিছিলোঁ তোক লগ ধৰি পিনে বাহিৰতে আজি ব্ৰেকফাষ্ট কৰিম, কিন্তু একো নাই দে, তই ইমান ধুনীয়াকৈ পাস্তা বনাই থৈছ, পাস্তাকে খাওঁ দে। আৰু মই এনেও তোৰ লগত বাহিৰত ব্ৰেকফাষ্ট কৰিব নগ'লো হয়, কাৰণ এতিয়া এনেও গা বেয়া হৈ আছে। তেতিয়া বাহিৰৰ এইবোৰ তেল দিয়া খানাবোৰ বেছিকৈ খালে মানে গা বেয়া হ'ব। তাকে ঘৰতে মই বনাই মেলি ট্ৰাই কৰোঁ যে, এতিয়া আৰু বনাব জনা হৈছোগে। তয়ো শিকি ল'বি, কামত দিব। মই কেতিয়াবা নাথাকিলে তেতিয়া কি কৰিবি? আৰু বাহিৰৰ খানা যিমানে খাবি সিমান তোৰ স্বাস্থ্যটোহে অনিষ্ট হ'ব। গতিকে ঘৰত খোৱাটোৱে ভাল কথা। বাৰু খা। টেষ্টি বনাইছ। বাৰু ৰাজীৱ, তোৰ আজি কি প্লেনিং আছে কচোন? ক'ৰবাত যাবি নেকি? নাযাওঁ যদি আজি গধূলি ওলাবি না, এনেই এপাক সেই বজাৰৰ ফালে ফুৰি আহিম। মোৰ যে ঘৰৰ ভিতৰতে সোমাই থাকি আমনি লাগিছে। অফিচৰ পৰা ঘৰ, ঘৰৰ পৰা অফিচ, সিমানেই। তাতে কালি যি হ'ল তাৰপিছত আৰু মোৰ একেবাৰে মন চনবোৰ বেয়া হৈ আছে। গতিকে আজি অকণমান ওলাই যাম বুলি ভাবিছোঁ তোৰ লগত। দিনত বাৰু তোৰ কিবা কাম আছে যদি কৰি ল, গধূলি বাৰু মোৰ কাম নাই। দিনতো ইমান বিশেষ একো কাম নাই, কিন্তু কালিৰ পৰা গাটো বেয়া হৈ আছে ন, আজি অকণমান কমজুৰি লাগি আছে। সেইটো কাৰণে ভাবিছোঁ এবাৰ ফাৰ্মাচীৰ পৰা গৈ আহিম, তাৰ পৰা কিবা টেবলেট অকণমান আনি ল'ম। গধূলি মানে চাওঁচোন, যদি গাটো অকণমান ভাল লাগে তেতিয়া যাম বাৰু। মই এনেই ফ্ৰীয়ে আছোঁ। বাৰু এতিয়া সোনকালে ব্ৰেকফাষ্ট কৰ, ময়ো সোনকালে গৈ আহোঁগৈ। এই শাড়ীখন কেনেকুৱা লাগিছে কচোন? কালাৰটো ভাল লাগিছেনে? মোক কেনেকুৱা লাগিব কালাৰটো? পিন্ধিলে মানে ধুনীয়া দেখিবতো মোক। ক না, তই অথনিৰ পৰা এনেই ৰৈ আছো দেই। কৈছোঁ অকণমান চিলেক্ট কৰিবলৈ হেল্প কৰি দে, নাই তাই আকৌ অথনিৰ পৰা ইয়াত এনেই ৰৈ আছে। তোক এনেই লগত লৈ আহিছোঁ নেকি মই? হ'ব দে, মই কিবা জানো নেকি তই কি কৰিছ কি নাই কৰা? অথনিৰ পৰা সুধি আছোঁ, শাড়ী কাৰ কাৰণে লৈছ, কিয় লৈছ, তাকো ইমান ৰাতিপুৱাতে গুচি আহিছ বজাৰ কৰিবলৈ। সেইকাৰণে সুধি আছোঁ, তইতো ক'ব পাৰ ন। বাৰু কালাৰটো ঠিকেই লাগিছে, তোক ধুনীয়া লাগিব। কিন্তু ক না, তই কাৰ কাৰণে লৈ আছনো? মই যে একো ধৰিব পৰা নাই দেই। তোৰ কাৰণে আজি অকণমান সোনকালে উঠিব লগা হ'ল, ৰাতিপুৱাই আমনি কৰি দিছ। আহা পিহু, তই যাৰ একেটা কথাতে লাগি আছ দেই, কি নহয় মই কম নহয়তো। আৰু তইচোন সদায় মোক ৰাতিপুৱাই লগ ধৰ, ক'ৰবাত কিবা কাম থাকিব, কোনোবা অফিচত যাব থাকিব, তেতিয়া মোকে লগ ধৰচোন। মই কিবা তোৰ লগত গৈ নিদিওঁ নেকি? তোৰ কাৰণে কিমান টোপনি ক্ষতি কৰিছোঁ, আৰু কিমান ঘণ্টা তোৰ কাৰণে সেই ৰ'দত বৰষুণে ৰৈ থাকিব লগা হৈছে। তই একো ঘৰৰ পৰা আহিয়ে নাপাওহি। আজি যেনিবা তই অকণমান সোনকালে উঠিলেই মোৰ কাৰণে, তাতেনো তই এনেকৈ শুনাই থাকিব লাগিছেনে? হ'ব দে যা, তোৰ যদি আমনি লাগিছে তই ঘৰলৈ যাব পাৰ, মই অকলে শ্বপিং কৰি ল'ম। এনেও তই কনচাৰ্ণে মোক হেল্প কৰিছ। কৈছোঁ অকণমান কালাৰখিনি চাই মেলি দে, ভাল লাগিছে নাই। সেইবোৰ নাই, এনেই অকল পেটে পেটে। হ'ব, এতিয়া মোক সেইবোৰ কথা ক'ব নালাগে। হ'ব দে, তই বাৰু মোক বহুতখিনি হেল্প কৰি দিছ। বাৰু এই কালাৰটো ঠিকেই লাগিছে, কোনেচোন তোক ধুনীয়া লাগিব। তই ল যদি ল'ব পাৰ। আৰু কিমান কি শ্বপিং কৰিব আছে? শাড়ী এখনেই ল'বি নে আৰু চাবলগীয়া আছে? ইয়াত যে সঁচাকে শাড়ী মানে ভেৰাইটিজ পোৱা যায় জানো। তই যেনেকুৱা বিচাৰ তেনেকুৱাই পাই যায়, বহুত কালেকশ্যন ৰাখে এওঁলোকে। সেইকাৰণে মই ইয়ালৈ আহিছোঁ। ইয়াত মানে তোৰ একদম মন পচন্দৰ শাড়ী তই পাই যাবি, কালাৰ মেচিং আৰু ডিজাইন যেনেকুৱা বিচাৰ তেনেকুৱাই পাই যাবি। সেইটো কাৰণে মই ইয়ালৈকে গুচি আহোঁ। আৰু ইয়াত এবাৰ ৰাতিপুৱাই অহাৰ কাৰণ কি জানো? অলপ বেছি চাবিচোন, ইয়াত কেনেকুৱা মানুহৰ ভিৰ লাগি যাব, তোক মানে পাত্তাই নিদিব। তই দোকানীৰ লগত কথা পাতিবলৈও মানে চান্স বিচাৰিব লাগিব, বুজিলি? সেইকাৰণে ৰাতিপুৱাতে গুচি আহিছোঁ। এতিয়া খালি ধুনীয়াকৈ মই চিলেক্ট কৰি মানে লৈ যাব পাৰিম। নহ'লে ভিৰ হ'লে মানে ভালকৈ তই শাড়ীও চিলেক্ট কৰিব নোৱাৰিবি। সেইটো কথা, কাৰণ ইয়াত মানে বিভিন্ন ভেৰাইটিজ থৈ যায়, সেইটো কাৰণে মানুহৰ ভিৰটো বেছি লাগে। সেইকাৰণে ৰাতিপুৱাতে গুচি আহিলোঁ। এতিয়া গম পালি নহয়? আৰু অবভিয়াছলি মই শাড়ী নিজেতো নিপিন্ধোঁ, মাৰ কাৰণেই ল'ম। কাৰণ মইনো ক'ত শাড়ী পিন্ধি যাম, তই কচোন, নিজে জানিব লাগে। সেইটো কথা, সেইকাৰণে মই ৰাতিপুৱাতে আহিছ। মইনো কি জানো
মইতো আজিলৈকে শাৰী কিনিবলৈ বুলি শ্বপিং কৰি পোৱাই নাই। সেইবোৰ মায়ে নিজৰ বস্তু নিজে লয়। মাৰ কাৰণে লৈছোঁ বুলি তেতিয়াও জানিম বেলেগ কথা, মইতো নাজানো ন। আচল কথা সেইটোৱে, সেইকাৰণে আহিলে। পিছে যদি ঠিক আছে, তই শাৰী ল'বলৈ আহিলি সেইটো গম পালোঁ, আৰু মাৰ কাৰণে লৈছ। কিন্তু মাৰ কাৰণে শাৰী ল'বলৈ বুলি মাৰ ৰাতিপুৱাতে আহিলি যে, কিবা মাৰ বাৰ্থডে চাৰ্ডে আছে নেকি যিটো কাৰণে তই মাক গিফ্ট দিবলৈ কাৰণে কিনিছ, নে বেলেগ কিবা? নাই নাই, বাৰ্থডে চাৰ্ডে একো নাই। অঁ, মা পাপাৰ এনিভাৰ্চাৰী আহি আছে, সোনকালে পাবহি। কিন্তু সেই বুলি মই লোৱা নাই। আজি মানে মোৰ ফাৰ্ষ্ট চেলাৰী সোমালে আকৌ সেইকাৰণে যেতিয়া চেলাৰী সোমোৱা মেছেজটো পালোঁ, লগালগ আৰু ভাবিয়ে ল'লোঁ মাৰ কাৰণে ফাৰ্ষ্ট কিবা এটা ল'ব লাগিব। পাপাৰ কাৰণে ল'বলৈ আকৌ মই ভালকৈ নাজানো যে, সেইকাৰণে মাৰ লগত আহি ল'ব লাগিব। কিন্তু মাৰ কাৰণে এটা শাৰীখন ল'ব পাৰিম, সেইটো কাৰণে তোক লগ ধৰিলোঁ আকৌ, আহি পেলাই লৈ ল'লোঁ এতিয়া ভাবিছোঁ মাক নকওঁ, মাৰ পাপাক ছাৰপ্ৰাইজ দিম মোৰ ফাৰ্ষ্ট চেলাৰীৰ পৰা কিবা এটা গিফ্ট দিছোঁ বুলি। গতিকে পাপাৰ কাৰণে কিবা এটা ল'ব লাগিব। বাৰু ব'ল, এতিয়া মোৰ পেকিং হৈ গ'ল চাগে, বিলটো পে' কৰি পিনে ওলাই যাওঁ ইয়াৰ পৰা। আচ্ছা ৰাজীৱ, মই এতিয়া গৈ থাকোঁ। তইতো এতিয়া অকণমান ওলাই যাম বুলি কৈছ ন ফাৰ্মাচী ফালে, গতিকে ইয়াতনো মই কি কৰিম অকলে অকলে। এতিয়া ময়ো এঠাইলৈ যাওঁ, এনেও ঘৰলৈ এতিয়া নাযাওঁ, ঘৰতো একো কামো নাই, কিনো কৰিম ঘৰত গৈ পিনে। কালি ৰাতিটো বাহিৰতে থকা হ'ল, টোপনি ক্ষতি হৈ আছে। তথাপিও আৰু এতিয়া ঘৰত বহি থাকিবকৈ মন যোৱা নাই আৰু, বেলেগ এঠাইলৈ যাওঁ, তয়ো যা। আৰু গধূলি যদি যাওঁ, আচ্ছা ঠিক আছে, মই গধূলিকৈ ট্ৰাই কৰিম বাৰু ওলাবলৈ। যদি গাটো বেছি বেয়া লাগে তেতিয়াতো যাবলৈ মন নাযাব ন, এনেও গা বেয়া হৈ থাকিলে ক'তো গৈও শান্তি নালাগে নহয়, সেইটো কাৰণে কৈছোঁ। বাকী যদি ভাল লাগে তেতিয়া মই যাম, তোক কল কৰিম বাৰু। এতিয়া অৱশ্যে তই মোৰ লগত যাব পাৰিলি হয়, তথাপিও ফাৰ্মাচীহে যাম। তয়ো এতিয়া নাযাওঁ বুলি কৈছ, গতিকে জোৰ নকৰোঁ বাৰু। তোৰ কি কাম আছে কৰি লগে, ময়ো মোৰ কামখিনি কৰি লওঁ। বিশেষ একো তেনেকৈ কাম নাই। আৰু যদি তই ফ্ৰী থাক তেতিয়া লাঞ্চৰ কাৰণে মোৰ ঘৰলৈকে আহি যাবি। ময়ো অকলে অকলে লাঞ্চ কৰিবলৈ মনেই নাযায়, তই আহিলে মানে অকণমান কিবা এটা বনায়ো ভাল লাগেচোন। গতিকে আহি যাবি দেই, মই ফোন কৰিম বাৰু তোক কিমান টাইম আহিব লাগে। অ' বিহু, এই শাড়ীখন ভালকৈ চা না, কালাৰটো মাক ভাল লাগিবতো। ময়ো ভালকৈ ইমান নাজানো, তথাপিও মাক মানে যেনেকুৱা পিন্ধা দেখিছোঁ আৰু সেইটো চাই মই এই শাড়ীখন লৈছোঁ। এতিয়া মায়েতো পচন্দ কৰে নে নকৰে, যদি মাৰ ভাল নালাগে তেতিয়া মোৰো বেয়া লাগিব নহয়। ফাৰ্ষ্ট চেলাৰী পাইছোঁ কাৰণে কিবা এটা গিফ্ট দিছোঁ, এতিয়া গিফ্টটো যদি যাক দিছোঁ তেওঁলোকৰ পচন্দে নহয়, মোৰো বেয়া লাগিব যে। সেইকাৰণে তই ভালকৈ এবাৰ কওঁ না, ভালকৈ চাই মেলি। যদি ভাল লগা নাই তেতিয়া মই আকৌ ৰিটাৰ্ণ কৰি দিম, ৰিটাৰ্ণ কৰি বেলেগ এখন লৈ ল'ম। কি যে জুলি, মই ক'লোৱেচোন এইখন ভাল লাগিব দে, কিয় বেয়া লাগিব ন? চাচোন কালাৰটো ইমান ধুনীয়া, বেছি একদম মানে লাইট কালাৰো নহয়, মানে একদম ধুনীয়া আৰু কালাৰটো। গতিকে কিয় বেয়া লাগিব ন, ভাল লাগিছে। আৰু তই ৰিটাৰ্ণ কৰিলে ৰিটাৰ্ণ ল'ব নেকি সিহঁতে? এতিয়া পে'মেণ্টটো কৰি দিলি, এতিয়া আৰু তেওঁলোকে ৰিটাৰ্ণ নলয় নহয়। আমাৰ দিল্লী বজাৰৰ নিচিনা বুলি ভাবিছে নেকি? তাত গ'লে ৰিটাৰ্ণ লৈ ল'ব, কিন্তু এইবোৰত ৰিটাৰ্ণ দিবলৈ অলপ প্ৰব্লেম হৈ যায়। গতিকে ৰিটাৰ্ণ চিটাৰ্ণ কৰি থাকিবলৈ বাদ দে, ভাল লাগিছে এখন। আৰু তোৰ যদি ইমান বেয়া লাগিছে, এটা কাম কৰ, ইয়াৰ লগতে আৰু এখন শাড়ী লৈ ল, আৰু অকণমান ভাল চাই, তোৰ যদি তোৰ নিজৰ পচন্দ মতে, তেতিয়া দুইখন শাড়ী দি দিবি মাক গিফ্ট। পিছে জুলি, ইয়াত যে শাড়ীবোৰ সঁচাকৈ বহুত ভেৰাইটিজ দেখিলোঁ, আৰু ইমান ধুনীয়া ধুনীয়া ডিজাইনৰ আছে। ময়ো দুখনমান ইয়াৰ পৰা ল'ব লাগিব। এতিয়া নলওঁ, কাৰণ এতিয়ানো মই ক'ত পিন্ধি যাম, মাৰ কাৰণে ল'ব লাগিব। আহিবি হা এদিনকে মোৰ লগত, আজি নলওঁ দে, পইচাও নাই হাতত অঁ, তয়ো ল'বি নেকি? অঁ ঠিকেইতো, তই যে যিটো প্ৰজেক্ট পাইছ সেইটো যদি কৰ তেতিয়া তোৰ বহুত টকা পাবি। গতিকে ঠিকে আছে দে, তয়ো লৈ ল'বি, মই আহিম বাৰু তোৰ লগত। হ'ব দে, এই শাড়ীখন ভাল লাগিছে যে, ঠিকে আছে, আৰু নলওঁ এতিয়া। এতিয়া পাপাৰ কাৰণেহে কিবা এটা ল'ব লাগিব, কি লওঁ তাকে ভাবি পোৱা নাই। পিহু, তোৰ কিবা আইডিয়া আছে নেকি পাপাৰ কাৰণে কি ল'লে ভাল হ'ব বাৰু? ইয়াততো এতিয়া নলওঁ, পাপাৰ কাৰণে ল'বলৈ বেলেগ এখন আছে ষ্ট'ৰ, তাতে যাব লাগিব। তাতো তেনেকুৱাই মানে শাড়ী যেনেকৈ ভেৰাইটিজ পায়, তাতো ভেৰাইটিজ পোৱা যায়। গতিকে তাৰ পৰা চাব লাগিব, কিন্তু কি ল'ম মই একো ভাবি পোৱা নাই। কচোন পিহু, তোৰ মতে কি ল'লে ভাল হ'ব ন পাপাৰ কাৰণে? এতিয়া পাপাৰ চইচবোৰ মই ভালকৈ নাজানো নহয় কাৰণে। পাপাৰ কাৰণে তই এতিয়া চইচো নাজানো বুলি কৈছ, তেতিয়াহ'লে কেনেকৈ গম পাবিনো কোনটো ভাল লাগিব কোনটো বেয়া লাগিব? তই এটা কাম কৰিব পাৰ, পাপাৰ কাৰণে ধুনীয়া চাই চাৰ্ট এটা ল'ব পাৰ। আৰুনো কি ল'বি বেলেগ, ময়ো ইমান এটা একো নাজানো নহয়। অঁ, তই যদি কাপোৰ নলওঁ তেতিয়া পাপাৰ কাৰণে ভাল ৱাটচ এটা, নহ'লে পাৰ্চ, তেনেকুৱা কিবা কিবি ল'ব পাৰ। বাৰু এতিয়া আমি প্ৰথমে গৈ চাওঁ, নহ'লে তাত গৈ কি আছে কি নাই চাই ল'ম, তাৰপিছত যি ভাল দেখে সেইটোতো লৈ ল'বি। এতিয়া এনেকৈ ডিচাইড কৰিবলৈ মানে অলপ প্ৰব্লেম হৈ গৈছে, নে কি কওঁ? অঁ পিহু, এইটোতো ঠিকেই ক'লি। এতিয়া মই ডিচাইড কৰিব পৰা নাই। অৱশ্যে পাপাৰ কাৰণে চাৰ্ট ল'লে এতিয়া চাৰ্টটো জোখত হ'বনে নহয় ভালকৈ নাজানো নহয়, এইবোৰ বস্তু আগতে লৈয়ে পোৱা নাই। এতিয়া বোলে মই লৈ গ'লোঁ, পাপাৰ কাৰণে বোলে ঠেক হৈছে, বা বোলে গাত একেবাৰে এই মানে ঢিলা হৈ গৈছে, এতিয়া কি হ'ব? সেইকাৰণে কাপোৰ নলওঁৱে দে। তই ঠিকেই কৈছ, পাপাৰ কাৰণে ধুনীয়া ঘড়ীতে চাব লাগিব বাৰু ব'ল এতিয়া তালৈ যাওঁ, তাৰপিছত বজাৰ কৰা হ'লে মানে কিবা এটা খাই ল'ম বাহিৰতে ন, ব'ল। আৰে জুলি, তুমি ইয়াত? অ' ৰাজীৱ তুমি অঁ, মই ইয়াত শ্বপিং কৰিবলৈ আহিছিলোঁ। পিছে তুমি ইয়াত কি কৰিছা? আৰু ৰাজীৱ, তোমাৰ গাটো কেনেকুৱা আছে এতিয়া, ভাল পালানে? তুমি গা ভাল পোৱা নাই যদি ইয়াত এনেকৈ কিয় ঘূৰি ফুৰিছা? আৰাম কৰিব লাগে তুমি, কালি তোমাৰ ইমান গা বেয়া হৈ আছিলে, এতিয়া অলপ ভাল পাইছা নাই? ৰাতিপুৱাই শ্বপিং কৰিবলৈ আহিছা?
মোৰ গাটো এতিয়া ঠিকেই। কালি ৰাতি অকণমান বেছি বেয়া হৈ গৈছিলে, কিন্তু বৰ্তমান ঠিকেই আছে। খালি চৰ্দিটো অলপ আছে আৰু গাটো কমজুৰি লাগিছে, সেইকাৰণে ভাবিলোঁ ফাৰ্মাচীলৈ আহি কিবা এটা লৈ লওঁ। তাকে আহিলোঁ। বাৰু শ্বপিং হৈ গ'ল তাৰমানে তোমালোকৰ ন?